Hello students, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 এডভান্স মেথামেটিক্সৰ কুৱেশ্যন পেপাৰখন। নম্বৰ 1 প্ৰশ্নটো আছে চিম্বল MCM ষ্টেণ্ড ফৰ ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 4 1900। বি নম্বৰটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ 4। চি নম্বৰটো চোৱা ইফ log 2 equal 0.3010 then log 200 is কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 2 to কাৰেক্ট হ'ব। ডি নম্বৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 4। তাৰপিছত আছে কুৱেশ্যন নম্বৰ ই, ইয়াৰ কাৰেক্ট আনচাৰটো ইয়াত দিয়া হোৱা নাই, এইটো তোমালোকে নিজে কৰি চাবা। F2 দিয়া হোৱা নাই, F2 তোমালোকে নিজে কৰি চাব পাৰিবা। নেক্সট আছে জি নম্বৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন নম্বৰ 1। কুৱেশ্যন নম্বৰ এইচ, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব অপশ্যন 4, অপশ্যন নম্বৰ 4 কাৰেক্ট হ'ব। আই নম্বৰটো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ 3 0.03। তাৰপিছত জে নম্বৰটো আছে, জে নম্বৰটোৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন 1 11। বাকীখিনি তোমালোকে নিজে চাই লোৱা আৰু MCQ যদি কিবা ভুল হৈছে কমেণ্টত শুদ্ধটো লিখি দিবা।